हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে আপোনালোক সকলোকে হেপী হোলি মোৰ ফালৰ পৰা আজি হোলিৰ বিশেষ দিনটোত মই কি কৰিলোঁ ক'লৈ গ'লোঁ তাকে আপোনালোকক দেখাওঁ বলক আশা কৰোঁ আপোনালোকেও চাই ভাল পাব আজি মই ৰাতিপুৱাই কামাখ্যা মন্দিৰলৈ গ'লোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে মই গুৱাহাটীত আছোঁ যদিও কেতিয়াও হোলি বুলি কামাখ্যা মন্দিৰলৈ কেতিয়াও যোৱা নাছিলোঁ তো সেইকাৰণে ভাবিলোঁ হোলীতনো তাতে কেনেকুৱা পৰিৱেশ হয় তাকে চাওঁ বুলি তো এয়া মই কামাখ্যা মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ সেয়া বাহিৰত ইমানবোৰ দোকান আছে তাতে পূজাৰ প্ৰসাদ সৰু সৰু পূজাৰ কিবা কিবি বস্তুবোৰ পায় আৰু এনেতো বহুতে দোকান থাকে কিন্তু হোলী বুলি অকণমান কম আছে বাৰু এয়া মন্দিৰৰ চিৰিবোৰ দি উঠি যাওঁতে আপুনি দোকানবোৰ পাই যাব এনেতো বহুতে দোকান থাকে দেই আজি হোলী বুলি অকণমান চাগে বন্ধ আছে আৰু আজি অকণমান মানুহো কম আছিলে বাৰু তাকে বলক এতিয়া ভিতৰলৈ যাওঁ আমাক মেইন দুৱাৰত সোমোৱাৰ আগতে আমাক মালা পিন্ধাই দিছে ফুলৰ তাৰপিছত আমি মন্দিৰৰ দুৱাৰেদি ভিতৰলৈ সোমাম আৰু চাব দে আপোনালোকে মন্দিৰৰ মানে গোটেই তলখন মানে ৰঙা হৈ আছে একেবাৰে চব পিনে মানে আল্টা আৰু মানে ৰঙা হৈ আছে চবে হোলী খেলাত ব্যস্ত আৰু মানে একদম চব মানুহবোৰ ৰঙা হৈ আছে চাওকচোন মন্দিৰটো কিমান ভাল লাগিছে চব মানুহবোৰে তাতে ৰং খেলি আছে তাৰপিছত গোপালক ওলাই আনিবৰ কাৰণে চবে ৰখি আছে আৰু তাতে হোলীৰ গানো গাই আছে ব'লক আমি অকণমান মন্দিৰটো চাৰিওফালে ঘূৰোঁ চাৰিওফালে কেনেকুৱা পৰিৱেশ হৈ আছে চাওঁ এয়া মই মন্দিৰৰ চাৰিওফালে কাষেদি আৰু গৈ আছোঁ বহুত ভক্ত আছে তাতে মাক সেৱা কৰি আছে ময়ো যিহেতু ভিতৰলৈ সোমোৱা নাই আজি তো মই বাহিৰৰ পৰাই মাক সেৱা কৰিছোঁ যাতে অহা দিনকেইটা ভালে যায় তাৰপিছত আমি মন্দিৰৰ ছাইডতে এনেকৈ সৰু চিৰিবিলাক আছে বহুত চিৰি আছে আৰু তো তাতে মানুহবোৰে বহি মানে গোপালক ওলাই অনা চাবৰ কাৰণে ৰখি আছে তো আমিও ৰখি আছোঁ চাওকচোন চবে কিমান ৰং সানিছে সঁচাকৈ বিৰাটেই ভাল লাগিছে মানে ইমান ধুনীয়াকৈ মই কেতিয়াও এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ আপোনালোকে দেখিছেনে নাই মই নাজানো তো সঁচাকৈ বিৰাটেই ভাল লাগিছে চব মানুহবোৰক হোলী লগাইছে পানী ঢালিছে আৰু চবফালে গোসাঁইক মানে ঘূৰাইছে আৰু গোটেই মন্দিৰটোৰ চাৰিওফালে ময়ো অকণমান ৰং দিলোঁ গোসাঁইক কাৰণ মই ইমান দূৰত আছিলোঁ মই দিবই পৰা নাছিলোঁ তাৰপিছত ময়ো ওচৰলৈ গৈ পিনে অকণমান দিলোঁ
তাৰপাছত এনেকৈ আজি মোৰ হোলীৰ দিনটো পাৰ হ'ল। মোৰো এটা নতুন এক্সপিৰিয়েঞ্চ হয়, মই কেতিয়াও যিহেতু যোৱা নাছিলোঁ, তো মোৰতো বিৰাটেই ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিল চাই পিনে জনাব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু এতিয়া ময়ো ঘৰলৈ যাম। বাই বাই।